সকলোকে নমস্কাৰ জনাইছো আৰু সৌৰভ দাস বুলি এজন বিশেষ ব্যক্তিয়ে মোক প্ৰতিটো ভিডিঅ'তে কমেন্ট কৰে বুঢ়ী বুলি আৰু হেতু বুট কৰো ফেক একাউন্ট হ'ব মোৰ অনুমান হৈছে আৰু যে কি নহক বাৰু দুখত আমি কান্দি থাকিব লাগে বুলি ক'ত লিখা আছে বাৰু ককচোন দুখত আমাৰ দুগাল বৈ যোৱা টপত সকলো মচি আইনাৰ সন্মুখত থিয় হৈ যিজনী হাঁহিব পাৰে সেইজনী পকেট সংগ্ৰামী নহয়নে বাৰু যে কি নহক বাৰু এনেকুৱা এটা ভাল দিন পাবলৈ আমি বহুত বেয়া দিনৰ সৈতে যুঁজবাগৰ কৰিব লাগে আৰু প্ৰতিটো সন্ধ্যাতে মই বিহু চাবলৈ গৈছো এবাৰ যেটো আগতে মই আমাৰ স্থানীয় এখন বিহুত এটা গুৰু দায়িত্ব পালন কৰি আছিলো গতিকে বিহু চোৱা নহয় একদম বিহুখনক লৈ ব্যস্ত হৈ থাকো বাহিৰত কতো বিহু চোৱা নহয় এবাৰ মানে খুব মানে ৰিলেক্স ফিল হৈছে আৰু প্ৰতি সন্ধ্যাতে বিহু চাবলৈ ওলাই গৈছো আৰু এটা কথা ৰাইজ এই কাপোৰজোৰৰ কিন্তু ব্লাউজটো সিলাই দিব নোৱাৰিলে গতিকে মিলাই মিলি পিন্ধিছো আৰু কেনেকুৱা লাগিছে জনাব আৰু যাম নীল আকাশৰ প্ৰগ্ৰাম চাবলৈ নীল আকাশৰ প্ৰগ্ৰাম চাবলৈ যাম বুলি মনস্থ কৰিলো কাৰণে যাম আৰু যেহেতু কালি নীল আকাশে গাইছিলে চানমাৰী মঞ্চত চানমাৰী বিহু মঞ্চত গীত গাইছিলে আৰু আমাৰ দিগন্ত ভাৰতী দেৱৰ সম্পৰ্কে যেটো মন্তব্য কৰিলে সেই মন্তব্যটো আসলে তেওঁ অলপ মানে দুইতলীয়া টাইপৰ মন্তব্য এটা কৰিলে তেখেতে আসলতে শিল্পী গৰাকী লগত থাকি মন্তব্যটো কৰিলে নে বিহু কমিটিৰ লগত থাকি মন্তব্যটো কৰিলে মানুহে হয়তো ধৰিব পৰা নাই ভালকে নহয়নে তেওঁ মানে 70% বিহু কমিটিক মানে বিহু কমিটি ফৰে কোৱা যেন লাগিলে আৰু 30% হে আমাৰ দিগন্ত ভাৰতী দেৱৰ সপক্ষে কোৱা যেন লাগিলে শিল্পীয়ে যদি মানে এনেকুৱা সময়ত সহযোগ নকৰে শিল্পীৰ লগত যদি নাথাকে যদি তেনেকুৱা মন্তব্য কৰে আসলতে ভাল নালাগে নহয়নে তেখেতে হয়তো বিকি গল যেনে লাগিছে আৰু যে কি নহক তথাপিতো মোৰ ওচৰতে যেতিয়া তেখেতে গাবলৈ আহিব তেখেতৰ মই বিগ ফেন হয় খুব ভাল পাওঁ তেখেতে প্ৰথম যেতিয়া কৃষ্ণমণি চুটিয়াৰ পাছত হামিং দিছিলে তেতিয়া পৰাই তেখেত মোৰ দৃষ্টিত আছিল যে তেখেত ভাল এজন গায়ক হৈ ওলাব কৃষ্ণমণি চুটিয়াৰ পাছত হামিং লৈ পেলাই গীত গাই থাকোতে সৰু লৰা আছিল তেতিয়া পৰা ভাবিছিলো যে ভাল এজন গায়ক হ'ব তেখেতৰ গীত শুনি ভাল লাগে যে কি নহক বাৰু তেখেতৰ আসলে লিৰিক্স বিলাক খুব ধুনিয়া পাইছে তেখেতে কণ্ঠ কথাটো বিশেষ নকওঁ বাৰু ইমান কণ্ঠ লৈ পেলে হিমান স্যাটিসফাই নহয় কিন্তু লিৰিক্স বিলাক খুব ধুনিয়া লিৰিক্সৰ গান গায় গতিকে হেতুৱে কথা আৰু কেনেকুৱা লাগিছে জনাব এজো পাজো বুলি কয় ফাৰ্স্ট টাইমৰ কাৰণে পিন্ধিছো এতিয়া যাও ঘড়ীটো পিন্ধিব লাগিব ঘড়ীটো থাকি গল পিন্ধিবলৈ আৰু মিলিছে নাই জনাব দেই এই ব্লাউজটোৰ লগত কাপোৰজো কিবা কৰি মিলাইছো অকনমান হেউজিয়া আছে যে তেন্তে থ্যাংক ইউ সো মাচ পুনৰ এটা নতুন ভিডিঅ লগ পাইছো বাই বাই